মানে আপোনালোকৰ মাইণ্ডছেটটো হৈছে কি সেই কথাটো অসমীয়া জাতি এটা সম্প্ৰদায়ৰ বাবে নহয় অসমীয়া জাতিৰ ভিতৰত হিন্দু মুছলিম খ্ৰীষ্টান প্ৰত্যেক ধৰ্মাৱলম্বীৰ মানুহ সোমাই মিয়া হ'ব পাৰো মোক মিয়া কৈ গালি দিব পাৰে মোক মিয়া কৈ তুচ্ছ তাচ্ছিল্য কৰিব পাৰে কিন্তু মই প্ৰকৃতিত মই এজন অসমীয়া যুৱক আৰু অসমৰ স্বাৰ্থত মাত মাতি আহিছো নিৰপেক্ষভাৱে মাত মাতি আহিছো মই এজন মুছলমান ল'ৰা হৈ মই কেতিয়াও হিন্দু মানুহক কেতিয়াও গালি পৰা নাই মই কেতিয়াও টাৰ্গেট কৰি কথা কোৱা নাই মই যি কৈ আছো মই যি বস্তু দেখা পাওঁ তাৰ ভিত্তিত মই কথাবোৰ কওঁ আজি বহুতেই মই মিয়া মিয়া কৈ মোক তুচ্ছ তাচ্ছিল্য কৰি আছে একাংশ হিন্দু মানুহে আজি মোক ইমানেই গালি পাৰি আছে যিটো গালি আপোনালোকে পাৰি আছে কিন্তু কিয় গালি পাৰি আছে মোৰ দুখটো কি মোক যে আপোনালোকে কেৱল মাত্ৰ মিয়া মিয়া কৈ তুচ্ছ তাচ্ছিল্যৰে আপোনালোকে মন্তব্যবোৰ দি আছে কিয় দি আছে কাৰণ আপোনালোকৰ পৰিয়ালৰ পৰা আপোনালোকে এই ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে সেই কাৰণে আজি মুছলমানক টাৰ্গেট কৰি মই মুছলমান হোৱাৰ বাবে মোক আজি আপোনালোকে এনেকুৱা গালি পাৰি আছে কিন্তু কিয় সঁচা কথা হয়তো আপোনালোকৰ হজম নহয় সেই কাৰণে আপোনালোকে মোৰ টাৰ্গেট কৰি আজি তুচ্ছ তাচ্ছিল্যৰে ভাৰে আপোনালোক কমেণ্টবোৰ মাৰি আছে মেছেজবোৰ দি আছে কাৰণ আপোনালোকৰ সঁচা কথা হজম নহয় আজি সঁচা কথা কোৱাৰ বাবে আজি সমাজত কিন্তু বহু একাংশ মানুহে বঞ্চিত হৈ থাকে আজি আপোনালোকৰ হৈ মাত মাতিছো মই অসমীয়াৰ হৈ মাত মাতিছো এই অসমীয়া জাতিৰ হৈ মাত মাতিছো মই এজন অসমীয়া জাতি আচলতে কি হয় সেই বস্তুটো প্ৰত্যেকজন মানুহে অসমৰ বুজিব লাগিব যে অসমীয়া জাতি এটা সম্প্ৰদায়ৰ বাবে নহয় অসমীয়া জাতিৰ ভিতৰত হিন্দু মুছলিম খ্ৰীষ্টান শিখ ইছাই ভিতৰত প্ৰত্যেক ধৰ্মাৱলম্বীৰ মানুহ সোমাই আছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ সোমাই আছে কিন্তু এজন হিন্দু হলেই যে সি অসমীয়া তেনেকুৱা নহয় প্ৰত্যেকজন ধৰ্মাৱলম্বীৰ মানুহ মিলি এটা জাতি হৈছে সেইটো হৈছে অসমীয়া জাতি আৰু অসমীয়া জাতি এটা সভ্যতা জাতি অসমীয়া জাতিক যি অসন্মান কৰে যি জঘন্য ভাষাৰে তুচ্ছ তাচ্ছিল্য কৰে যি অসমীয়া জাতিৰ ওপৰত টাৰ্গেট কৰে এই বিল্লাল প্ৰথমে কিন্তু মাত মাতে আৰু যিয়েই নহওক অসমীয়া জাতিৰ ওপৰত কোনোবাই টাৰ্গেট কৰিব তেখেতক এৰি দিয়া নহব অসমীয়া জাতিৰ হৈ অসমীয়া স্বাভিমান মানি চলি আমাৰ সকলোৱে চলা কৰ্তব্য এই কথাষাৰ মই স্পষ্টভাৱে জানো যে অসমীয়া জাতিক কেনেকৈ বচাব লাগে অসমীয়া জাতিক কেনেকৈ সন্মান কৰিব লাগে অসমীয়া স্বাভিমানক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে সন্মান কৰিব লাগে সেই শিক্ষাটো মোৰ আছে সেই শিক্ষাটো মোৰ পৰিয়ালৰ পৰা পাইছো কিছুমানে যিসকলে মোক এনেকুৱা তুচ্ছ তাচ্ছিল্যৰে মিয়া মিয়াকৈ আপোনালোকে গালি পাৰিছে সেই সকলক ক'ব বিচাৰিছো নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰা আপোনাৰ মাইণ্ডছেটটো যদি চেঞ্জ কৰিব পাৰে তেনেহলে সমাজখন এনেই বদলি যাব প্ৰথমে আপোনাৰ চেঞ্জ হ'ব লাগিব এনেই মিয়া হিন্দু মুছলমান টাৰ্গেট কৰি কথা কৈ একো লাভ নাই আপুনি পৃথিৱীত আহিছে এদিন পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব কিন্তু আপোনালোকে ভাল কাম কৰি যাওক সদায় আপোনাৰ সুনাম থাকি যাব কিন্তু আপোনালোকে কি কৰি আছে ইটো হিন্দু সিটো গৰু খায় সিটো গাহৰি খায় এইবোৰ মানে আপোনালোকৰ মাইণ্ডছেটটো হৈছে কি সেই কথাটো কওক যে সদায় কেৱল মিয়া 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 মিয়াই কেৱল এই যে অসমৰ ভিতৰত 10 দিনৰ ভিতৰত আপোনাক ক'ব বিচাৰিছো যি নিউজবোৰ চাই আছে প্ৰত্যেকজন সম্প্ৰদায়ৰ ভিতৰত অপৰাধী হৈছে না নাই নিজৰ কন্যাক পিতৃয়ে কামনাৰ বলি কৰিছে নিজৰ মাতৃক দৰ্শন কৰিছে কোনোবাই মন্দিৰত গৈ ছোৱালীক দৰ্শন কৰিছে কোনোবাৰ পিতৃয়ে নিজৰ কন্যাক অন্তঃহত্যা কৰিছে এইবোৰ মিছা কথা প্ৰত্যেকজন যি কথা কৈছো হিন্দু ধৰ্মাৱলম্বীৰ মানুহৰ ভিতৰত কিন্তু এনেকুৱা ঘটনা সংঘটিত হৈছে মই হেতু কোৱা নাই যে মুছলমান মানুহে অপৰাধ নকৰে যিসকলে কৰে সেই সকলক আপোনালোকে উচিত ব্যৱস্থা লওক আৰক্ষী আছে প্ৰশাসন আছে চৰকাৰ আছে যি ইচ্ছা তাকেই লওক কিন্তু এজনে অপৰাধ কৰিলে গোটেই মানুহক আপোনালোকে ধৰি বান্ধি কিলাই একেবাৰে কি পৰিস্থিতি কৰিব বিচাৰিছে কিয় এইবোৰ কিয় অসমৰ ক্ষেত্ৰত সেই প্ৰশ্নটো আপোনালোকক কৰিছো উত্তৰ দিয়ক আৰু যিসকলে তুচ্ছ তাচ্ছিল্যৰে সদায় কেৱল মিয়া অমুক তমুক গেদা আবুল তাবুল পাৰি একটা সমাজখন একটা ফেচবুক সামাজিক ক্ষেত্ৰত আপোনালোকে একেবাৰে হেক কৰি আছে কিয় আপোনাৰ মাইণ্ডছেটটো আছে নে নাই যদি আছে নিজে হলনি হওক সমাজখন এনেই বদলি যাব বুজি পাইছে নে